দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সংকট অধিক গভীৰ হৈছে। অৰবিন্দ কেজৰিৱালক কোনোপধ্যে ৰেহাই দিয়াৰ মুদত নাই CBI। আজি CBI আবকাৰী নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বিট দাখিল কৰে। ইয়াৰ পাছতে দিল্লী মুখ্যমন্ত্ৰীগৰাকী অধিক দিনলৈ কাৰাৰুদ্ধ হৈ থকাৰ সম্ভাৱনা প্ৰকট হৈছে। অৰবিন্দ কেজৰিৱালক 11 মাৰ্চৰ আবকাৰী নীতি কেলেংকাৰীৰ সৈতে অবৈধ ধন সৰবৰাহ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰত উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰিছে। কিন্তু CBIৰ কঠোৰ স্থিতিৰ বাবে দিল্লী মুখ্যমন্ত্ৰীগৰাকী এতিয়াও কাৰাগাৰতে আছে, কাৰণ CBI তেওঁক একেটা কেলেংকাৰী গোচৰতে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছে। আনহাতে আজিয়ে CBI গোচৰটোত অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত শুনানি হয়। ন্যায়ালয়ে জামিন সন্দৰ্ভত নিৰ্দেশ প্ৰদান সংৰক্ষিত কৰি ৰাখে আজিৰ দিনটোতো। শুনানিত CBI দিল্লী মুখ্যমন্ত্ৰীগৰাকীক জামিন প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰে। শুনানিৰ সময়ত CBIৰ অধিবক্তাই অৰবিন্দ কেজৰিৱালক আবকাৰী কেলেংকাৰী সূত্ৰধাৰ আখ্যা দিলে। অৰবিন্দ কেজৰিৱালে মুখ্য অপৰাধী বুলি ন্যায়ালয়ত CBI স্পষ্টকৈ মন্তব্য আগবঢ়ালে। বৰ্তমানলৈকে হোৱা তদন্তত দিল্লী মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ পাইছে বুলি উল্লেখ কৰিলে তদন্তকাৰী সংস্থাটোৱে। তদন্তই অগ্ৰগতি লাভ কৰাৰ বাবে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে বুলি উল্লেখ কৰিলে CBI। আনহাতে অৰবিন্দ কেজৰিৱালৰ অধিবক্তা অভিষেক মনসিংভিয়ে দিল্লী মুখ্যমন্ত্ৰীগৰাকীক নিৰ্দোষী আখ্যা দিছে। অৰবিন্দ কেজৰিৱালক উদ্দেশ্যপ্ৰণোদিতভাৱে অপৰাধী সজাবলৈ বিচৰা হৈছে বুলি তেওঁ মন্তব্য আগবঢ়ালে। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ প্ৰসংগটোত এতিয়া নিৰ্বাচন ইছ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে আম আদমি পাৰ্টীয়ে। চলিত বছৰৰ শেষৰ ফালে হাৰিয়ানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত আপে আটাইকেইখন আসনতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দলটোৱে ইতিমধ্যে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে। প্ৰচাৰ অভিযানৰ নেতৃত্ব গ্ৰহণ কৰিছে অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে। প্ৰচাৰ সভাসমূহত দিল্লী মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ প্ৰসংগ সুনীতাই বাৰম্বাৰ উত্থাপন কৰিছে। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিশোধ ভোটৰ জৰিয়তে দিবলৈ সুনীতা কেজৰিৱালে হাৰিয়ানাবাসীক আহ্বান জনাইছে। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰসংগত হাৰিয়ানাবাসীৰ পৰা সহানুভূতিমূলক ভোট পোৱাৰ আশা কৰিছে আম আদমি পাৰ্টীয়ে। একেদৰে হাৰিয়ানাবাসীৰ বৰ্ধিত সমৰ্থনেৰে ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ আশাও পুহি ৰাখিছে আম আদমি পাৰ্টীয়ে।